ধুবুৰী জিলাৰ গোলগঞ্জ সমজিলাৰ অন্তৰ্গত সমূহ সাংবাদিক দাদা বন্ধুসকল সকলোকে মই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱেশ ৰায় আমাৰ পৰিষদৰ হৈ সকলোকে মই বহুত আজি নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ যে আজি আমাৰ কাৰণে বিশেষকৈ গোলগঞ্জ সমষ্টিৰ অন্তৰ্গত প্ৰায় 100টা মুঠ 100টা সেলফ হেল্প গ্ৰুপৰ মাজত আমাৰ সন্মানীয় কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ GM উত্তম প্ৰধানী ডাঙৰীয়াৰ যে আবণ্টিত যোৱা বৰ্ষৰ যে আবণ্টিত পুঁজি 20 লাখ টকাৰ ব্যয় সাপেক্ষে আমি এই অঞ্চলৰ 10খন গাঁও পঞ্চায়তৰ বিভিন্ন সেলফ হেল্প গ্ৰুপৰ মাজত 20,000 টকাকে আমি এককালীন ডাইৰেক্ট একাউণ্টত মহিলা সবলীকৰণৰ উদ্দেশ্যে মহিলাসকল যাতে আমাৰ গাঁৱৰ মহিলাসকল যাতে নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰে স্বনিৰ্ভৰশীল হ'ব পাৰে তাৰ কাৰণে আজি বিচন্দৈ গাঁও পঞ্চায়তৰ যি প্ৰেক্ষাগৃহ এই প্ৰেক্ষাগৃহত আমি চেক বিতৰণৰ শুভ উন্মোচন ইতিমধ্যে কৰা হ'ল। এই সুযোগতে আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে উত্তম প্ৰধানী ডাঙৰীয়াৰ যে আমাৰ সাধাৰণ তেওঁ সদস্য তেওঁৰ এই পদক্ষেপক মই বহুত শলাগ লৈছোঁ আৰু আগন্তুক দিনত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে কেৱল মাত্ৰ গোলকগঞ্জৰ সমজিলা নহয় কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিটো অঞ্চলত আমি মহিলা সবলীকৰণৰ দিশত নিশ্চিতভাৱে আগবাঢ়িম। আমিও বিচাৰোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিদৰে আমাৰ গাঁৱৰ চহৰৰ বিভিন্ন অঞ্চলৰ আই মাতৃসকলৰ মহিলা সবলীকৰণৰ যি মহিলা উদ্যমিতা আঁচনিকে ধৰি বিভিন্ন আজি আঁচনি সফল ৰূপায়ণ কৰা হৈছে আমিও বিচাৰোঁ যে আমাৰ এই অঞ্চলৰ আই মাতৃসকল এই অঞ্চলৰ সেলফ হেল্প গ্ৰুপৰ লগত জড়িত থকা মহিলাসকলে নিজে যাতে আত্মনিৰ্ভৰশীল হৈ হাঁহ কুকুৰা পালনে কওক ছাগলী পালনে কওক আমাৰ যি আজি তাঁতশাল বোৱাই কওক এক প্ৰকাৰ আত্মনিৰ্ভৰশীল কৰি আমি ভৱিষ্যতৰ দিশত এক শক্তিশালী কমতাপুৰ গঠন কৰাৰ দিশত আমি আগন্তুক দিনত আমি নিশ্চিতভাৱে কমতাপুৰ স্বায়ত্তশাসিত আমি আগবাঢ়িম। আমি স্বায়ত্তশাসিত পৰিষদে কেৱল মাত্ৰ আমি সকলো ক্ষেত্ৰতে আমি আগবাঢ়িছোঁ কেৱল মহিলাসকলক লৈ নহয় যুৱ প্ৰজন্মক আমি কিদৰে উন্নয়ন কৰিব পাৰোঁ তাৰ কাৰণে এইবেলি আমি কমতাপুৰ ফুটবল এটা ক্লাব গঠন কৰাৰ কাৰণে ইতিমধ্যে আমি ব্যৱস্থা কৰা হৈছে আৰু 4খন মুঠ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ 4টা অঞ্চলত 4খন ফিল্ডত এইবাৰ আমি প্ৰাথমিক পৰ্যায়ত এই বৰ্ষত আমি 21 ঊৰ্ধত আমি মানে above 21 বয়স আমি প্লেয়াৰ তেওঁলোকক বাছনি আমি কৰিম ট্ৰাইলৰ ব্যৱস্থা কৰাৰ জৰিয়তে আমি বাছনি কৰিম আৰু তাৰ কাৰণে এটা বাছনি টিম আমাৰ বনোৱা হৈছে যে বঙাইগাঁৱৰ সন্মানীয় DSO যি ক্ৰীড়া বিষয়া আছে জিলা তেওঁক আমি চেয়াৰমেন হিচাপে লৈ আৰু আমাৰ মেম্বাৰ সেক্ৰেটাৰী যি প্ৰিন্সিপাল সেক্ৰেটাৰী ADC বঙাইগাঁও জিলাৰ আমি লৈ আমি এইবেলি মুঠ 4খন গোৱালপাৰাৰ এটা ফিল্ডত আমি ধুবুৰী জিলাৰ বিলাসীপাৰাৰ সমজিলাৰ ফুটকিবাৰী ফিল্ডত আমি 2 আগষ্টত আৰু 1 আগষ্টত আমি গোলগঞ্জৰ যি স্পৰ্ট এছ'চিয়েশ্যনৰ যি ফিল্ড আছে তাতে ৰাতিপুৱা 8 বজাত আমি ট্ৰাইলৰ ব্যৱস্থা কৰিছোঁ আৰু তাত এই আপোনালোকৰ চেনেলৰ জৰিয়তে এই অঞ্চলৰ ফুটবলৰ লগত জড়িত থকা গাঁৱৰ চুকে কোণে যিসমূহ প্ৰতিভা আছে এই প্ৰতিভা আমি যুৱ বন্ধুসকলক আহ্বান জনাইছোঁ আহক তাত ট্ৰাইলৰ ব্যৱস্থা কৰা হ'ব আৰু যোগ্য প্লেয়াৰজন আমি সেইদিনা নিৰ্বাচিত কৰি আগন্তুক দিনত শক্তিশালী ৰূপত আমি কমতাপুৰ ফুটবল ক্লাব আমি নিশ্চিতভাৱে তেওঁলোকক লৈয়ে গঠন কৰিম আৰু তাত আমাৰ স্থানীয় ভূমিপুত্ৰ খিলঞ্জীয়া যিসমূহ আমাৰ যুৱক আছে তেওঁলোকক লৈয়ে যিহেতু গঠন কৰা হ'ব আমাৰ টিমটোত 70% 80% আমাৰ স্থানীয় যুৱকক আমি ইয়াত অগ্ৰাধিকাৰ দিয়া হ'ব তাৰ লগে লগে আমি অতি শীঘ্ৰে আমাৰ 20 জন ছাত্ৰ ছাত্ৰীক লৈ আমি যি APSC কোচিং এই APSC কোচিং ফ্ৰী কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আমি ব্যৱস্থা কৰা হৈছে আৰু তাৰ কাৰণে যদি আমাৰ এই অঞ্চলত নিশ্চয়কৈ ছাত্ৰ ছাত্ৰী আছে আমাৰ লগত অতি শীঘ্ৰে যোগাযোগ কৰাৰ বাবে আমি আপোনালোকৰ এই চেনেলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। বঙাইগাঁও আমাৰ কলেজত আমাৰ যি মানে প্ৰৱেশিকা পৰীক্ষা তাত ব্যৱস্থা কৰা হ'ব আৰু যি আমি তেওঁলোকক বিনামূলীয়াকৈ য'ত আমাৰ মানে প্ৰশিক্ষণ দিয়া হ'ব গুৱাহাটী তক্ষশিলা যি আমাৰ আছে পৰীক্ষা আমাৰ যি মানে কোচিং চেণ্টাৰ তক্ষশিলাত গুৱাহাটী আমি তাত 11 মহীয়া কোচিঙৰ মানে বিনামূলীয়া ব্যৱস্থা আমি কৰা হৈছে।